Finally, State Election Commission BTC Bodoland Territorial Councilor result মুকলি কৰি দিয়া হ'ল কোনে কিমান নাম্বাৰ পালে বা কিমান ভোট পালে এইবোৰ আজি আমি চাম ইয়াতে আপোনালোকে চাব পাৰিব State Election Commission অসম বৰ্ডে মুকলি কৰি দিছে ৰিজাল্টসমূহ ইয়াতে আপোনালোকে যদি ৰিজাল্টসমূহ চাবলৈ বিচাৰে ষ্টেট ইলেকশ্যন কমিশ্যন আসাম বুলি আপোনালোকে টাইপ কৰিব গুগলত তাৰ পিছত অফিচিয়েল ৱেবছাইটত আহিব অফিচিয়েল ৱেবছাইটত অহাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব বহুত অপচন দেখা পাব ইলেক্টৰেল ল know your candidate result portal vote turnout grievance portal election specific আমি এতিয়া ৰিজাল্টসমূহ চাবলৈ যাম সেই কাৰণে আপোনালোকে ৰিজাল্ট পৰ্টেলত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে ট্ৰেন্ডছ এণ্ড ৰিজাল্ট পৰ্টেল বুলি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন 2025 গোটে টোটেল আছিলে আপোনালোকৰ কনষ্টিটুৱেন্সিজ সমষ্টি 40টা সমষ্টি আছিলে তাৰে বিজেপিয়ে 5টা পাইছে আইএনচিয়ে পোৱা নাই তাৰ পিছত বিপিএফে পাইছে 28টা ইউপিএলে পাইছে 7টা আইএনডিয়ে 0 মুঠতে এইবাৰ বিপিএফ জয় হল বুলি আমি শুনিবলৈ পাইছো গোটে লিষ্টটো এতিয়ালৈকে মুকলি কৰা নাই যে কোনটো সমষ্টিত কিমান পালে বা কোনে বিজয় হল এইবোৰ এতিয়ালৈকে দিয়া হোৱা নাই যদি লিষ্টটো আহে তেতিয়াহলে আপোনালোকক জনাম আৰু এইখিনিয়ে বৰ্তমান ৰিজাল্ট মুকলি কৰি দিয়া হৈছে ষ্টেট ইলেকশ্যন কমিশ্যনে বিপিএফে লিড কৰি আছিল 28টা আৰু বিপিএফে বিজয় হল বুলি আমি শুনা পাইছো কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে কত কিমান কেনেকৈ পালে সেইবোৰ লিষ্ট মুকলি কৰি দিয়া হোৱা নাই সেইবোৰ লিষ্টখন মুকলি কৰি দিলে আপোনালোকক জনাম আজিলৈ এইখিনিয়ে আৰু যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জনাইছো